নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হয়তো আপুনি ধৰিব পাৰিছে, গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে চেনেলত আপুনি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাব নাপাহৰিব। আমি হয়তো কাৰেংঘৰৰ বিষয়ে সকলোৱে শুনিছোঁ, কিন্তু ইয়াৰ কিছুমান ইতিহাস আপোনালৈ আজি শ্বেয়াৰ কৰিম। কাৰেংঘৰ, যাক কোৱা হয় ৰাজকীয় প্ৰাসাদ, লগতে গড়গাঁও প্ৰাসাদ বুলিও জনা যায়। ভাৰতৰ অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত এই প্ৰাসাদ। প্ৰাসাদৰ গাঁথনিবোৰ কাঠ আৰু শিলেৰে নিৰ্মিত আছিল। 1751 চনত খুকলুংফাৰ পুত্ৰ সোণেনফাই গড়গাঁও প্ৰাসাদ আৰু ইয়াৰ চাৰিওফালে 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ইটাৰ দেৱাল নিৰ্মাণ কৰিছিল। পুৰণি প্ৰাসাদ ধ্বংসৰ পিছত ইয়াক 1752 চনৰ আশে-পাশে সোণেনফাৰ দ্বাৰা বৰ্তমানৰ 7 মহলা গাঁথনি হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছিল। ৰংপুৰ আছিল গাঁও ৰাজ্যৰ ৰাজধানী আৰু ইয়াৰ সামৰিক কেন্দ্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। খুৰুংফাৰ মৃত্যুৰ পিছত কাৰেংঘৰে ইয়াৰ গাঁথনিলৈ বহুতো স্থাপত্যৰ পৰিৱৰ্তন মাজেৰে গৈছিল, যাৰ ফলত ইয়াৰ অনিয়মীয়া আকৃতি হৈছিল। পূবৰ পৰা পশ্চিমলৈ কেইবাটাও কোঠা এটা দীঘল কৰিডৰৰ সৈতে চলে আৰু উত্তৰৰ পৰা দক্ষিণলৈ এটা সৰু অংশ। তলৰ মহলাটোৱে আস্তাবল, ভঁৰাল আৰু চাকৰিয়ালৰ কোৱাৰ্টাৰ হিচাপে কাম কৰিছিল। কাৰেং মুখ্যতঃ কাঠেৰে নিৰ্মাণ কৰা হৈছিল, যি সময়ৰ লগে লগে বহু পৰিমাণে ধ্বংস হৈছিল। ৰাজকীয় এপাৰ্টমেণ্টবোৰ ওপৰৰ মহলাত আছিল, যাৰ ভিতৰত এতিয়াও মাত্ৰ কেইটামান কোঠা বাকী আছে। উত্তৰ শাখাত এটা অষ্টভুজাকৃতিৰ কোঠা আছে, যি এসময়ত প্ৰাৰ্থনা গৃহ হিচাপে কাম কৰিছিল। ছাদৰ ওপৰলৈ যোৱা চিৰি আছে। দক্ষিণত এটা বিচ্ছিন্ন কোঠা থিয় হৈ আছে, যিটো ৰাণীয়ে বন্দী অৱস্থাত ব্যৱহাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে তেন্তে ক্ষমা কৰি দিব। ধন্যবাদ।